তো নমস্কাৰ বন্ধুসকল মোৰ ইণ্টাৰভিউলৈ আপোনালোকক স্বাগতম তো আজি এটা নতুন ভিডিঅ' আপলোড কৰিছোঁ তো ভিডিঅ'টো থনাল দেখি আপোনালোকে গম পাই গ'ল চাগে কিহৰ ওপৰত আজি আপলোড কৰিছোঁ বা কিহৰ বিষয়ে আজি মই ভিডিঅ'টোত ক'ম তো ভিডিঅ'টো ভাল পালে লাইক কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তেনেহ'লে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু যি আলোচনা কৰিবলগীয়া আছে আমি সেইবোৰ আলোচনা কৰোঁ কাৰণ আজিৰ পৰা উল্টি গিনতি ষ্টাৰ্ট হৈ গ'ল তো বলক তেনেহ'লে ভিডিঅ'টো টপিকটো কিহৰ ওপৰত আপোনালোকে চাগে গম পায়েই আৰু আজি এটা মানে হেৰি আহিলে নিউজ আহিলে নটিচ এখন আহিলে কালি আহিছে আজিৰ 12টা বজাৰ পিছত যিসকলে এছএলভাৱে চেক কৰিছে তেওঁলোকেতো গম পায়েই চাগে আৰু ভিডিঅ'টো এনেকুৱা মানে ভিডিঅ'টোত মই এইটোৱে ক'ম আৰু এটা ইয়াৰ লগতে আৰু এটা বিশেষ টপিক এটা আছে তো সেইটো বিষয়ে ওপৰত ক'ম মই তো গতিকে আজি নটিচখন কি আছে মই আপোনালোকক প্ৰথমবাৰ কৈ দিছোঁ যে যিসকল ড্ৰাইভাৰ স্কিল টেষ্ট আছিলে যিসকল ড্ৰাইভিঙৰ ওপৰত নলেজ আছে বা যিসকলে ড্ৰাইভাৰ মানে হেৰি কৰি থোৱা আছে এপ্লাই কৰি থোৱা আছে পুলিচৰ তো তেওঁলোকৰ ইণ্টাৰভিউটো যোনটো হ'ব সেইটো হ'ব ফাৰ্ষ্ট আছাম কমাণ্ডো বেটেলিয়ন মাণ্ডাগাটা নৰ্থ গুৱাহাটী হ'ব আৰু লগতে তেওঁলোকৰ 10 তাৰিখে হ'ব স্কিল টেষ্ট আৰু তেওঁলোকে যিসকলৰ এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখিনি তেওঁলোকে 4 তাৰিখৰ পৰা অৰ্থাৎ মাৰ্চৰ 4 তাৰিখৰ পৰা 9 তাৰিখৰ 12টা বজালৈকে তেওঁলোকে ডাউনলোড কৰিব পাৰিব আৰু কিন্তু তাৰপিছত এই পিৰিয়ডটোৰ পিছত মানে তেওঁলোকৰ যিটো পৰ্টেলটো এডমিট কাৰ্ড ডাউনলোড কৰা পৰ্টেলটো সেই মানে বন্ধ কৰি দিয়া হ'ব তো গতিকে যিসকলে নাজানে কেনেকৈ ডাউনলোড কৰিব লাগে তো সেইসকলে হেৰি কৰি দিম বাৰু ভিডিঅ' এটা বনাই দিম কেনেকৈ ডাউনলোড কৰিব লাগে বিষয়ৰ ওপৰত আৰু যিসকলে এপ্লাই কৰি থৈছিলে তেওঁলোকে ভালদৰে এইকেইদিন অলপমান গাড়ীৰ বিষয়ে অলপ কেনেকৈ কি কৰিব লাগে চাই লওক ভালকৈ আৰু যদি যিসকলেতো জানে এনেওতো জানিব লাগিবই ড্ৰাইভিং কৰিবলৈ লগতে গাড়ীৰ গোটেই পাৰ্টছবোৰৰ কথা অলপমান খেয়াল ৰাখিব বা কেনেকৈ কি গিয়াৰৰ প্ৰতি এইবিলাক যিকোনো কুৱেশ্যন সুধিব পাৰে লগতে আপুনি ড্ৰাইভিং কৰা আপোনাৰ যিটো হেৰিটো স্কিলটো চ' সেইটোৰ ওপৰতে বেছিকৈ ধ্যান দিয়া হ'ব তো তেনেহ'লে এইখন নটিচ হ'ল তো নটিচখনটো আপোনালোকে গম পালে 10 তাৰিখে আপোনালোকৰ এক্সাম হ'ব মানে স্কিল টেষ্ট হ'ব আৰু মোক বহুতে কৈ আছিলে যে দাদা ড্ৰাইভাৰ স্কিল টেষ্ট নোহোৱাকৈ ABUBৰ এক্সাম হ'ব জানো তো সেইসকলক মই ক'ব বিচাৰোঁ যিসকল তোমালোকক মই এটা আগৰটো ভিডিঅ'ত মই তোমালোকক কৈছিলোঁ যে তোমালোকৰ হয় এক্সাম 16 তাৰিখে হ'ব মাৰ্চৰ নহ'লে 23 তাৰিখে হ'ব তো এতিয়া আপোনালোকে দেখিবলৈ পালেই মই এখন কৈছিলোঁ আপোনাৰ ফাৰ্ষ্ট উইকত 2-3 বুলি কৈছিলোঁ মই 2-3 1 2-3 তো চাওক আপুনি দেওবাৰ আজি শনিবাৰে 1 তাৰিখে দি দিলে মই কৈছিলোঁ ন 27-28 আছে মাৰ্চ ফেব্ৰুৱাৰী আৰু এইপিনে 2-3-4 এনেকৈ সময়ত দিব বুলি ড্ৰাইভাৰ স্কিল নটিচ কিবা এখন নটিচ আহিব বুলি মই কৈছিলোঁ তো আপোনালোকে দেখা পালে 1 তাৰিখে এখন নটিচ আহিলে আৰু ইয়াৰ পিছত আৰু এটা কথা কৈ দিম ইয়াৰ পিছত যিসকলৰ ABUB এক্সাম আছে তেওঁলোকে এটা কথা মনত ৰাখক যে 10 তাৰিখে আছে আসাম পুলিচৰ 9 তাৰিখে DME আছিল যিটো 30 তাৰিখলৈ পষ্টপন কৰা হ'ল গতিকে কিয় কাৰণে পষ্টপন কৰিলে আপোনালোকে এটা কথা মনত ৰাখক যে 10 তাৰিখে স্কিল টেষ্টটো পাতিব 16 বা 23 তাৰিখৰ ভিতৰত আপোনালোকৰ ABUB এক্সাম হ'ব তাৰপিছত 23 তাৰিখৰ পিছত DME এক্সাম হ'ব তো গতিকে এইটো কথা আপোনালোকৰ ফাইনেল হৈ গ'ল যে আপোনালোকৰ 10 তাৰিখৰ হয়তো আগতেই আপোনালোকৰ ফাইনেল ফিজিকেল কাট অফ মাৰিব আৰু ফিজিকেল কাট অফ মৰাৰ পিছতে আপোনালোকৰ এডমিট যদি 16 তাৰিখে হয় এডমিট আপোনালোকৰ সেইদিনাই লগে আপোনালোকক খুলি দিব পৰ্টেল হয়তো কাইলৈও নটিচ আহিব পাৰে আপোনালোকৰ কাট অফৰ নটিচ কাইলৈও আহিব পাৰে নহ'লে আপোনালোকক কাইলৈ এডমিট ডাউনলোড কৰাৰ যিটো পৰ্টেলটো খুলি দিব নটিচ একাৰে দিব এনেকৈ খুলি দিয়া হৈছে আপোনালোকে এডমিট ডাউনলোড কৰি লওক যাৰ এডমিট ডাউনলোড হ'ব তেওঁলোকে পৰীক্ষা দিব পাব যাৰ এডমিট ডাউনলোড নহয় তেওঁলোকে পৰীক্ষা দিব নাপায় তো তেনেকুৱা ধৰণৰ হ'বও পাৰে আৰু যদি তেনেকুৱা ধৰণৰ নহয় তেনেহ'লে আপোনালোকৰ ফাইনেলি এখন কাট অফ মাৰিব আৰু কাট অফখন মাৰিব আজি আপোনাৰ 2 তাৰিখ কাইলৈ সোমবাৰ 3 4 5 6 এই 4 দিনৰ ভিতৰতে আপুনি খেয়াল ৰাখক যে কাইলৈও মাৰিব পাৰে আজি সন্ধিয়া আজি ৰাতি আপুনি নটিচ পাই যাব পাৰে ৰাতি 12টা বজাৰ পিছত হয়তো কাইলৈ পৰহিলেও পাব পাৰে তো এনেকৈ মনত ৰাখক যে খালি এই 4 দিনৰ ভিতৰত আপোনালোকৰ এখন নটিচ আহিব যিকোনো যে ABUB এক্সাম ৰিলেটেড 16 তাৰিখে হয় 23 তাৰিখে হয় আপোনালোকে গম পাই যাব তো এতিয়া উল্টি গিনতি ষ্টাৰ্ট হৈ গ'ল যিসকল ৰাইজে এতিয়া ভাবি আছে আৰু পঢ়িম বুলি ভাবি আছে এতিয়া সময় নাই আৰু এতিয়া পঢ়া আপোনালোকে কমপ্লিট হ'বই লাগিছিলে অলৰেডি আৰু যিসকলে ABUB এক্সাম দিছে কোনে কিমান পাইছে মাৰ্কছ মোক প্লিজ জনাই দিব কমেণ্ট কৰি প্লিজ তলত জনাই দিব আৰু ভাল লাগিব কোনে কিমান পাইছে আৰু সকলোৰে যাতে ভাল হওক তাৰে কামনা কৰিছোঁ যিসকল ড্ৰাইভাৰ স্কিল টেষ্ট দিয়া হেৰিয়ে চাই আছে কেণ্ডিডেটে চাই আছে তেওঁলোকক অল দ্য বেষ্ট ভালকৈ স্কিল টেষ্ট দিবা আৰু ভিডিঅ'টো ইমান আছে আৰু ভিডিঅ'টো লেণ্ডি নকৰিম আৰু তো ভিডিঅ'টো চাই পেলাই কেনেকৈ পালে লাইক কৰিব যদি ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আকৌ এটা নতুন ভিডিঅ' লগ পাম তেতিয়ালৈকে টিল দেন টাটা বাই বাই